মই যেতিয়া এখন গাড়ী চলাই আছিলোঁ, গাড়ীখনৰ আগফালে মহাদেৱৰ মূৰ্তিভাগে আছে, দেখাই দিছোঁ এয়া মহাদেৱৰ মূৰ্তিভাগে আছে। এখন ছুইফ্ট ডিজায়াৰ হয়, আগতে মই চলাই আছিলোঁ গাড়ীখন, আৰু আজি মোৰখন গাড়ীও ভাড়া যাব, মোৰ গাড়ীত দৰা যাব। ভিডিঅ' আহি আছে, লং ভিডিঅ' বনাই আছোঁ মই, আৰু এইখন গাড়ীত আজি উঠি আহিছোঁ। আৰু গাড়ীখনক প্ৰণাম কৰিবলৈ গৈ মই খালতে সোমাই গ'লোঁ। তো এতিয়া ৰুমত আহি আছোঁ মই কাপোৰ চেঞ্জ কৰিবলৈ, ভাল লাগিছে। গাড়ীখন এটা সময়ত মোৰ হাতত আছিলে, চলাই আছিলে মোৰ বন্ধু ৰিপুঞ্জয় চলাই আহিছে, গৈ আছোঁ। অৱশেষত লখিমপুৰৰ পৰা ৰাওনা হৈছোঁ গহপুৰলৈ কইনা আনিবলৈ। কইনা ঘৰত কি হৈছে কি নোহোৱা, কেনেকৈ কইনা আনিছোঁ, কেনেকৈ হোম যজ্ঞ হৈছে, সকলোখিনি দেখাম এইটো ভিডিঅ'ত। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধুনীয়াকৈ সজাই পৰাই গাড়ীখন লৈ অহা হৈছে। বহুত দিনৰ মূৰত নিজৰ গাড়ীখনৰ আসনত আজি বহিছোঁ, ভালো লাগিছে। সদায় লোকৰ গাড়ী চলাই থকাই হৈছে, তাৰে সুবাস দেখাবলৈ চেষ্টা কৰিম। সুন্দৰকৈ গাড়ীখন সজাই লোৱা হৈছে, চকুত চকু লগা, জাকত জিলিকা হৈ পৰিছে গাড়ীখন। কাৰোবাৰ যুগ্ম জীৱনৰ পাতনি মেলিবলৈ গৈ আছে। যাওঁতে দৰা গৈছে, আহোঁতে কইনা আহিব। এই শুভ মুহূৰ্তটো মই কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ। অৱশেষত আমি গহপুৰৰ ৰাধা গোবিন্দ মন্দিৰ পালোঁ, আৰু গহপুৰৰ ৰাধা গোবিন্দ মন্দিৰতে তেওঁলোকৰ যুগ্ম জীৱনৰ পাতনি মেলিব। এক বহুত ভাল লগা দৃশ্য। বিয়াখন আছিলে আমাৰ বেংগলী মানুহৰ বিয়া, আৰু মই গোটেই বিয়াখন কেমেৰাত আবদ্ধ কৰি আপোনালোকৰ ওচৰত দেখাই আছোঁ বন্ধুসকল। মহাদেৱকে সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিছে, আৰু তেওঁলোকৰ নিয়ম নীতিৰ মাজেৰে সকলো শুভ কাম আগবঢ়াইছে। নামো দেৱস্যতে ব্ৰহ্মণ আস্যতে। মোৰ জেঠাই ল'ৰা অৰ্থাৎ দাদাই মোক এই বিয়াখনৰ ভাড়া হিচাপে গাড়ীখন বুক কৰিছিলে, আৰু সেই বিশেষ দিনটো তাৰ কাৰণে সেই মুহূৰ্তখিনি মই উপভোগ কৰিবলৈ পালোঁ। বন্ধুসকল, যদি আপোনালোকক কাৰোবাক টেক্সি লাগে মোক যোগাযোগ কৰিব। মই এজন গাড়ী চালক, লগতে মই টেক্সি ভাড়াও মাৰোঁ। আৰু আমাৰ ফালৰ পৰা তেওঁলোকৰ দৰা কইনালৈ যুগ্ম জীৱনৰ আন্তৰিক অভিনন্দন আৰু শুভকামনা জনালোঁ। ভগৱানে কুশলে ৰাখক। আৰু এই গহপুৰৰ ৰাধা গোবিন্দ মন্দিৰৰ পৰিৱেশটো ইমান ভাল লাগিলে, তাৰে অকণমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। বিৰাটেই ভাল লগা পৰিৱেশ। এটা কথা মোৰ বিৰাটেই ভাল লাগিলে, বিয়াখনৰ শেষ পৰ্যায়লৈকে তেওঁলোকক দৰা কইনাক আশীৰ্বাদ দিবৰ কাৰণে তাতে সেই ভক্তসকলে আৰু অতিথিসকলে ইমান দেৰিলৈকে যে ৰৈ থাকিলে, বিৰাটেই ভাল লাগিলে। আৰু শেষত দৰা কইনালৈ লখিমপুৰৰ অভিমুখে, মানে ঘৰৰ দিশে আমি উভতি আহিলোঁ। বিৰাটেই ভাল লগা দৃশ্যবিলাক আবদ্ধ কৰি ৰাখিলোঁ। এয়া আছিল মোৰ টিকলামানি ভিডিঅ'। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। গাড়ী চলোৱাৰ জীৱনত কি কি পাইছোঁ, কি কি দেখিছোঁ, স্মৃতি হিচাপে সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ মৰমে এই বিনে কেতিয়া আগবাঢ়ি যাব নোৱাৰোঁ। বহুতখিনি মৰম দিছে আপোনালোকে। হৰ হৰ মহাদেৱ। সকলোৱে ভাল হওক, সকলোৰে আশীৰ্বাদ সিহঁত লৈ আগবাঢ়ি যাব বিচাৰোঁ। নেক্সট ভিডিঅ'ত সকলোকে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।